যিখন সজাগতা সভা আমাৰ ইয়াত অনুষ্ঠিত হৈছে আপোনালোক ইতিমধ্যে গম পাইছে যেন আমি ড্ৰাগছ ভাং মদ আৰু অসামাজিক যিবিলাক কাম কাজ আছে তাৰ বিৰুদ্ধে আমি এখন শক্তিশালী কমিটি গঠন কৰিছোঁ আৰু তাৰ যোগেদি আমি কিছুমান সামাজিক কামো কৰিছোঁ। আমি বহুকেইটা ড্ৰাগছ যিবিলাক আসক্ত আছিলে তেওঁলোকক ধৰি আনিছোঁ, তেওঁলোকক আমাৰ মছজিদত বহাই আমি সিহঁতকো তওবা কৰাইছোঁ আৰু ভৱিষ্যতে নকৰে বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে, এখন লিখিত প্ৰতিশ্ৰুতি দিছে আৰু লগতে তেওঁলোকৰ অভিভাৱকসকলেও আমাক প্ৰতিশ্ৰুতি দিছে যে আমাৰ ল'ৰা ছোৱালী আৰু এইবিলাক নকৰে। আৰু আমি সামাজিক হিচাপে কিছুমান আৰু ষ্টেপ লৈছোঁ, সেইখিনি হ'ল আমি যাতে যোনে যদি এই কৰ্মত লাগি থাকে তেওঁলোকক আমি আমাৰ সমাজৰ তৰফৰ পৰা তেওঁলোকক জানাজাই হওক বা আমি কবৰস্থানত কবৰ দিয়াই হওক এই আদি কৰি কিছুমান আমি বাধা তেওঁলোকৰ ওপৰত আৰোপ কৰি ৰাখিছোঁ। আমি আশা কৰিছোঁ যাতে আমাৰ সাংবাদিকসকলেও হওক বা আমাৰ জিলা প্ৰশাসন আজি আমাৰ মন্ত্ৰী মহোদয় আহিছিলে, আমাৰ বিধায়ক মহোদয় আহিছিলে, তেখেতেও আমাক আশ্বাস দিছে, পূৰা আশ্বাস দিছে যেন আপোনালোকে কাম কৰি যাওক, আমাৰ লগত আছে। সেইকাৰণে তেখেতক মই কমিটিৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ উপায়ুক্ত মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিখন এডিশ্যনেল SP চাহাবে তেখেতেও আমাক বহুতখিনি কথা আমাক ইয়াত কৈ গৈছে, তেওঁলোকে আমাক সহায় কৰিব বুলি তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজক মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছে। সেইকাৰণে আজি যিসকল আমাৰ আই মাতৃসকল আমাৰ ৰাইজ ওলাই আহিছে, নিশ্চয় আমি এটা আশা পাইছোঁ যাতে ভৱিষ্যতে আমি যাতে ইয়াৰ বিৰুদ্ধে আৰু টানকৈ আৰু ডাঠকৈ আমি লাগি থাকিব পাৰিম। গতিকে এইখিনি কৈ মোৰ চমু বাহন